অসম পুলিচ ABEB ৰেজাল্ট কেতিয়া আহিব? এইটো প্ৰশ্ন সদায় হয়তো সকলোৰে মনত আহি আছে। আজি এই ৰেজাল্টৰ বিষয়ে কিছু কথা পাতিবলৈ লৈছো। আলোচনাত থাকতে পৰা লাভটো চাই থাকা। আমি অসম পুলিচৰ ৰেজাল্টৰ বিষয়ে বৰ চিন্তিত আছো, কাৰণ ইমান দিন হৈ গ'ল, এতিয়া ৰেজাল্টৰ বিষয়ে কোনো আপডেট অহা নাই। যাক মামাক আমি সুধিলে তাতে আমাক কৈ থাকে 10 অক্টোবৰত আমাৰ এপইণ্টমেণ্ট লেটাৰ দিব, কিন্তু ৰেজাল্টৰ বিষয়ে একো নকয়। এটা ভিডিঅ'ত হয়তো কৈছিল আমাৰ 10-12 দিন মান আগতে এপইণ্টমেণ্টৰ আগতে আমাৰ ৰেজাল্ট ওলাই দিব। সেইটো আৰু বহুত দিন হৈ যাব। আমালোকে বহুতে হয়তো কোৱালিফাইড কৰি আছো SSCGDত। আমালোকে এতিয়া ফিজিকেল ষ্টেট কৰিম নে নাই, আৰু অসম পুলিচতো কোৱালিফাইড কৰি আছো, তেনেকৈ তোমালোকৰ বহুত টেনশ্যন হৈ আছে। যদিও টেনশ্যন হৈ আছে, তথাপিও তোমালোকক কৈছো, যদি তোমালোকে অসম পুলিচত কোৱালিফাইড কৰিছা আৰু SSCGD বাবে কোৱালিফাইড কৰি আছা, তথাপি মই সকলোকে কৈ আছো, তোমালোকে ৰানিং কৰি থাকা SSCGD কাৰণে ফিজিকেল আৰু মেডিকেলটো দি আহিবা। কাৰণ অসম পুলিচৰ ৰেজাল্টটো আমাৰ দেৰিকৈ দিব, আমাৰ দিবলৈ মিনিমাম আমাৰ ছেপ্টেম্বৰৰ লাষ্টৰ ফালে দিব পাৰে। সেইবাবে মই ইমান দিনে ৰৈ নাথাকিব। আমাৰ আগষ্ট মাহৰ SSCGDৰ আমাৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব। সেইবাবে ইমান দিন আৰু নাই, তোমালোকে অসম পুলিচৰ ৰেজাল্টৰ বাবে ইমান ৰৈ নাথাকিবা। এতিয়া তোমালোকে SSCGD যদি তোমালোকে কোৱালিফাইড কৰি আছা, তোমালোকক সকলোকে মই কৈ আছো, তোমালোকে যিমানে মাৰ্কছ ক্লাছ হৈ আছে না কিয়, সিমান টেনশ্যন নকৰি তাত তোমালোকে ফিজিকেলৰ বাবে ৰানিং কৰি থাকা আৰু মেডিকেলৰ বাবে তোমালোকে তৈয়াৰী হৈ থাকা। কাৰণ ফিজিকেল আৰু মেডিকেল তোমালোকে দি আহিবা, কাৰণ অসম পুলিচৰ ৰেজাল্ট যিটো পলমকৈ দিব, তাত তোমালোকৰ 100% যে নাম আহিব এটা গেৰাণ্টি নহয়। তাত নাম নাহিবও পাৰে, কাৰণ সকলোৰেতো চাকৰি নহ'ব। কাৰণ এটা পোষ্টত হয়তো দুজনকে আমাৰ ভাইভাত মাতিছিল। সেইবাবে মই সকলোকে মই কৈ আছো, তোমালোকে ইমান টেনশ্যন নকৰিবা, জাষ্ট তোমালোকে ফিজিকেলৰ বাবে তৈয়াৰী কৰি থাকিবা। আৰু আমাৰ অসম পুলিচৰ ৰেজাল্টৰ বিষয়ে যদি এতিয়া ক'বলৈ যাওঁ, আমাৰ ছেপ্টেম্বৰ মাহৰ আমাৰ 20 পৰা 25 মান ডেটৰ ভিতৰত আমাৰ অহাৰ এটা 100% চান্স আছে। তাৰ আগতে ৰেজাল্টটো এতিয়া আৰু নিদিয়ে। সেইটোৱেই মই কৈ আছো যে অসম পুলিচৰ ৰেজাল্ট বহুত দিন হৈ গ'ল, আমালোকে ৰৈ আছো। কিমান দিন আৰু ৰৈ থাকিম, এনেকুৱা আৰু টেনশ্যন লাগি আছে। বাট মই কৈছো, তোমালোকে টেনশ্যন নকৰিবা। তোমালোকে এইবাৰ অসম পুলিচ হ'বলৈ গৈ আছা। ইমান দিনো বাৰু বাকী নাই, বাট তোমাৰ মিনিমাম আমাৰ হাতত ধৰিবলৈ গ'লে 2 মাহ মানেই আছে। তাৰপিছত তোমালোকে অসম পুলিচ হৈ যাবা। আৰু যদি তোমালোকৰ ভাল মাৰ্ক আছে, ভাল ক্লাছ হৈ আছে, তোমালোকে এতিয়া যিমান দিন ঘৰত থাকিবা এনজয় কৰা। যিমান দিন থাকিবা ঘৰৰ লগত এনজয় কৰা, ফেমিলিৰ লগত এনজয় কৰা, বন্ধু বান্ধৱৰ লগত এনজয় কৰা। কাৰণ তুমি চাকৰি পোৱাৰ পিছত তোমাৰ এইটো লাইফ আৰু নাথাকে। আজি যিটো তোমালোকৰ লাইফ আছে সেইটো নাথাকে। তুমি এজন চাৰ্ভিচমেন হৈ যাবা, অসম পুলিচ হৈ যাবা, তেতিয়া আৰু তুমি ট্ৰেইনিং লৈ যাবা, 6 মাহৰ পিছতে ঘৰত আহিবা। আৰু সেইবাবে মই সকলোকে কৈ আছো, তোমালোকে ভালকৈ মানে থাকা আৰু সকলোৰ লগত টাইম স্পেণ্ড কৰা, এনজয় কৰা। কাৰণ অসম পুলিচৰ ৰেজাল্ট অহাৰ লগে লগে তাৰ 10-15 দিন মান আমাক এপইণ্টমেণ্ট লেটাৰ দিব, আৰু তাৰ পিছত আমালোকে জইন কৰিবলগীয়া হ'ব। সেইবাবে এতিয়া ইমান টেনশ্যন নকৰিবা। আৰু যদি অসম পুলিচৰ কেণ্ডিডেটে SSCGDত কোৱালিফাইড কৰিছে, তেনেহ'লে তোমালোকে ৰানিং কৰি থাকিবা। তোমালোকে ৰানিং কৰি থাকিবা, ফিজিকেলৰ বাবে তৈয়াৰী কৰি থাকা। 100% তোমালোকে যিকোনো এটা পোষ্টত পাই যাবা। কাৰণ অসম পুলিচে যদি নাপোৱা, SSCGDত পাই যাবা। আৰু যদি ৰানিং নকৰা, অসম পুলিচৰ বাবে কোৱালিফাইড কৰিছে বাবে, তেনেহ'লে কিন্তু পস্তাবলগীয়া হ'ব। কাৰণ অসম পুলিচ যদি তোমালোকে ফেইল কৰা, তেনেহ'লে কিন্তু SSCGDতো কোৱালিফাইড কৰিব নোৱাৰিবা। কাৰণ SSCGDত আমি ক'বলৈ গ'লে ৰানিংটো আমাৰ আগষ্ট মাহত 100% ষ্টাৰ্ট হৈ যাব। আৰু ভিডিঅ'টো যদি ফাৰ্ষ্টলৈ চাইছা, মই সকলোকে ধন্যবাদ জনাইছো।